2026 চনৰ অসম বিধানসভা নিৰ্বাচনৰ আটাইতকৈ আচৰিত ৰিজাল্টটোৱে হৈছে 3 গগৈ ছুপাৰ ফ্লপ হৈছে, 2জন গগৈ বেয়াকে হাৰিছে আৰু 1জন গগৈ যেনে তেনে তেওঁ জয়ী হৈ আহিছে। আজি ভিডিঅ'ত আমি আলোচনা কৰিম কিয় 3 গগৈ ফৰ্মুলা ব্যৰ্থ হ'ল, কিয় 2জন গগৈ নিৰ্বাচনত বেয়াকে হাৰিলে, সেই বিষয়ে সবিশেষ ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদি প্ৰথমবাৰৰ কাৰণে আমাৰ ভিডিঅ' চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। 2026 চনৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ইতিমধ্যে ঘোষণা কৰা হ'ল। আপোনালোক সকলোৱে জানে এই নিৰ্বাচনত NDA মিত্ৰজোঁটে 102খন আসন লাভ কৰি অসমৰ ৰাজনৈতিক ইতিহাসত ইতিহাস সৃষ্টি কৰিছে। তৃতীয়বাৰৰ কাৰণে এতিয়া বিজেপি চৰকাৰ অসমত হ'বলৈ গৈ আছে। হয়তো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ পুনৰবাৰ মুখ্যমন্ত্ৰী হ'ব। এই নিৰ্বাচনৰ আগত বিজেপি বিৰোধী NDA মিত্ৰজোঁটৰ বিৰোধী বিভিন্ন ৰাজনৈতিক দল যেনে ভাৰতীয় জাতীয় কংগ্ৰেছ, অসম জাতীয় পৰিষদ, ৰাইজৰ দল, CPIM আদিৰ নিচিনা দলবিলাকে তেওঁলোকে বিৰোধী মিত্ৰজোঁট গঠন কৰিলে। এই বিৰোধী মিত্ৰজোঁটে দাবী কৰিলে এবাৰ অসমত বিৰোধীৰ চৰকাৰ হ'ব, NDA মিত্ৰজোঁট বেয়াকে হাৰিব। বিৰোধী দলসমূহৰ ভিতৰত যিকেইটা দল আছে এই দলকেইটাৰ মুখ্য 3জন নেতা হৈছে ক্ৰমে গৌৰৱ গগৈ, ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰাজ্যিক সভাপতি, লুৰিণজ্যোতি গগৈ, অসম জাতীয় পৰিষদৰ তেওঁ সভাপতি, অখিল গগৈ, ৰাইজৰ দলৰ তেওঁ সভাপতি। অৰ্থাৎ বিৰোধী দলসমূহৰ মিত্ৰজোঁটৰ 3জন প্ৰধান নেতাই হৈছে 3 গগৈ। সেইকাৰণে এটা ফৰ্মুলা উলিয়াইছিলে যে 3 গগৈৰ চৰকাৰ এবাৰ অসমত হ'ব, 3 গগৈয়ে হিমন্ত বিশ্ব শৰ্মাক পৰাজিত কৰিব। 3 গগৈ এই ফৰ্মুলাই বিৰোধীক জিকাব বুলি অসমৰ বিভিন্ন ৰাইজে ভোটাৰে ভাবিছিলে। বুদ্ধিজীৱীসকলে বিভিন্ন মিডিয়া চেনেলবিলাকে ভাবিছিলে এইবাৰ অসমত NDA হাৰিব, কাৰণ আহি আছে 3 গগৈ। কিন্তু আচৰিত বাতৰিটো হ'ল নিৰ্বাচনৰ ফলাফলত দেখিবলৈ পোৱা গ'ল লুৰিণজ্যোতি গগৈ আৰু গৌৰৱ গগৈ বহুত বেয়াকে হাৰিছে, মাত্ৰ ৰাইজৰ দলৰ সভাপতি অখিল গগৈ জিকি আহিলে। এতিয়া আমি আপোনালোকক ক'ম কিয় গৌৰৱ গগৈ পৰাজিত হ'ল বা জাতীয় কংগ্ৰেছ কেনেদৰে হাৰিলে। গৌৰৱ গগৈ যিগৰাকী জাতীয় কংগ্ৰেছ দলৰ অসম প্ৰদেশৰ সভাপতি, লোকসভাৰ বিৰোধী দলৰ উপসভাপতি, তেওঁ যোৰহাট বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়ালে অসম বিধানসভালৈ নিৰ্বাচিত হ'বৰ কাৰণে। তেওঁৰ প্ৰতিদ্বন্দ্বী আছিল বিজেপি দলৰ জ্যেষ্ঠ নেতা হিতেন্দ্ৰ নাথ গোস্বামী। গৌৰৱ গগৈয়ে 2024 চনৰ লোকসভাৰ নিৰ্বাচনত যোৰহাট লোকসভা সমষ্টিৰ পৰা জয়লাভ কৰিলে। তেওঁৰ জয়ে সেই সময়ত অসমক আচৰিত কৰিছিলে, কাৰণ ভাৰতীয় জনতা পাৰ্টীয়ে তেওঁক হৰুৱাবৰ কাৰণে সাংঘাতিক ধৰণে চেষ্টা কৰিও বিফল হৈছিলে। গতিকে গৌৰৱ গগৈয়ে ভাবি ল'লে সমাগত বিধানসভাৰ নিৰ্বাচনত তেওঁ বিজেপি চৰকাৰক পৰাজিত কৰিব পাৰিব। যোৰহাট বিধানসভা সমষ্টিত তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিলে। ৰাইজৰ মাজত চৰম উৎসুকতা আছিলে তেওঁ হিতেন্দ্ৰ নাথ গোস্বামীক পৰাজিত কৰিব পাৰিবনে, কাৰণ 2 বছৰৰ আগতে একেজন গৌৰৱ গগৈয়ে যোৰহাট বিধানসভা সমষ্টিত লোকসভাৰ সাংসদ পদবীত নিৰ্বাচিত হ'বৰ কাৰণে গৰিষ্ঠ সংখ্যক ভোট লাভ কৰিছিলে। নিশ্চিতভাৱে মানুহে আশা কৰিছিলে গৌৰৱ গগৈ জিকিব। কিন্তু গৌৰৱ গগৈয়ে হিতেন্দ্ৰ নাথ গোস্বামীৰ হাতত 21,000 ভোটত পৰাজিত হৈছে। এটা সৰু সংখ্যা নহয়, 21,000 ভোটত পৰাজিত হ'ল। যিজন ব্যক্তিয়ে অসমৰ মুখ্যমন্ত্ৰী পদৰ দাবীদাৰ আছিলে জাতীয় কংগ্ৰেছ দলৰ পৰা, তেওঁ শোচনীয়ভাৱে পৰাজিত হ'ল। এতিয়া আলোচনা চলিছে যে গৌৰৱ গগৈ কিয় পৰাজিত হ'ল। 24 চনৰ নিৰ্বাচনত বিপুল ভোটত জয়লাভ কৰি মাত্ৰ 2 বছৰতে কিয় তেওঁ হাৰিলে। এই ক্ষেত্ৰত ক'ব পাৰি গৌৰৱ গগৈয়ে বিগত 2 বছৰত সাংসদ হিচাপে তেওঁ যোৰহাট বিধানসভা সমষ্টিত তেওঁ নাহিলে বুলি অভিযোগ আছে। তেওঁ নিজৰ যিটো ভোটদান কেন্দ্ৰ অৰ্থাৎ নিজৰ যিটো বুথ, সেই বুথটোতে তেওঁ কম ভোট লাভ কৰিছে। স্থানীয় ৰাইজে কৈছে যে তেওঁৰ পৰিয়ালৰ সদস্যসকল তেওঁ গগৈ পৰিয়ালৰ পৰা উক্ত ভোট চেণ্টাৰত প্ৰায় 120টাতকৈ ওপৰত ভোট আছিলে, তেওঁ তাতো সেই ভোট লাভ কৰা নাই, অৰ্থাৎ পৰিয়ালৰ মানুহে তেওঁক গ্ৰহণ কৰা নাই। ৰাইজে জনাইছে যে গৌৰৱ গগৈয়ে তেওঁ সাধাৰণ ৰাইজৰ সৈতে মিলিব নাজানে। গৌৰৱ গগৈয়ে জনতাৰ ওচৰলৈ নাযায়, গৌৰৱ গগৈয়ে চাহাবী ধমত থাকে, গৌৰৱ গগৈয়ে নিজকে ৰজাৰ নিচিনা ফিল দিয়ে। গৌৰৱ গগৈয়ে কেতিয়াও তৃণমূল পৰ্যায়ৰ নেতা কৰ্মীৰ সৈতে তেওঁ আলোচনা নকৰে, তেওঁলোকৰ ফোনো নধৰে। কেৱল সেয়াই নহয়, গৌৰৱ গগৈয়ে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তুলনাত ৰাজনৈতিক সভা কমকৈ কৰিছে। প্ৰধান বিৰোধী দলটোৰ নেতা হিচাপে জনতাৰ কাষলৈ তেওঁ যাব লাগিছিলে যিদৰে, সেইদৰে কিন্তু তেওঁ নগ'ল। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিগত 4 মাহত নিৰ্বাচনৰ পূৰ্বে
প্ৰায় 300খন মিটিং কৰিছে, ৰাজনৈতিক সভা কৰিছে বুলি তেওঁ ঘোষণা কৰিছে। তাৰ পৰিৱৰ্তে কিন্তু গৌৰৱ গগৈয়ে হয়তো গোটেই অসমত 126টা বিধানসভা সমষ্টিত তেওঁ 100খনো বৈঠক বা ৰাজনৈতিক সভাত অংশ লোৱা নাই। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জন আশীৰ্বাদ যাত্ৰা কৰিলে, জনতাৰ ওচৰলৈ গ'ল, জনতাৰ মাজত তেওঁ নিজে সোমাই গ'ল, শিশু কিশোৰ যুৱক যুৱতী বৃদ্ধ সকলোকে তেওঁ স্পৰ্শ কৰিলে, তেওঁ গামোচা দিলে, জনসাধাৰণে ফুল ছটিয়ালে। গৌৰৱ গগৈয়ে এখন গাড়ীত উঠি তেওঁ এফালৰ পৰা ইফালে ঘূৰি ফুৰিলে, কিন্তু জনতাৰ মাজলৈ বোকা পানী খচকি যিদৰে হিমন্ত বিশ্ব শৰ্মা গ'ল, গৌৰৱ গগৈ কিন্তু নগ'লে। অখিল গগৈয়ে অভিযোগ আনিছে হিমন্ত বিশ্ব শৰ্মাই যিদৰে কষ্ট কৰিলে তৃণমূললৈ গ'ল, গৌৰৱ গগৈ স্বাভাৱিক ঢঙত থাকিলে, ইস্ত্ৰি দিয়া কাপোৰ পিন্ধি তেওঁ ৰাইজৰ মাজলৈ নগ'লেই, তেওঁ বহি থাকিলে, কোনো কষ্টই তেওঁ নকৰিলে বিজেপিক হৰুৱাবৰ কাৰণে। অখিল গগৈৰ মতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নাচি বাগি বোকা পানী খচকি তেওঁ জয়লাভ কৰিলে, তাৰ পৰিৱৰ্তে গৌৰৱ গগৈয়ে ভোটাৰ ৰাইজৰ ওচৰত যাবলৈ অকণো চেষ্টাই নকৰিলে। অখিল গগৈয়ে যি তেওঁক পৰামৰ্শ দিছিলে সেয়াও মানি নল'লে। আনহাতে যি বিৰোধী মিত্ৰজোঁট হ'ল, এই বিৰোধী মিত্ৰজোঁট নিৰ্বাচনৰ মনোনয়ন পত্ৰ জমা দিয়াৰ শেষ তাৰিখ মাত্ৰ 4 দিনমান আগত হৈছে। গতিকে প্ৰশ্ন উঠিছে, যদিহে গৌৰৱ গগৈয়ে হিমন্ত বিশ্ব শৰ্মাক পৰাজিত কৰিব বিচাৰিছিলে, কিয় তেওঁ মিত্ৰজোঁট গঠন কৰাত দেৰি কৰিলে? অৰ্থাৎ মিত্ৰজোঁট গঠন হৈছে মাত্ৰ 4 দিনৰ আগত, আৰু যি 3 গগৈ ফৰ্মুলা, 3 গগৈয়ে মাত্ৰ এখনেই মিটিং একেলগে কৰিছে খোৱাং সমষ্টিত। লুৰিণজ্যোতি গগৈ, গৌৰৱ গগৈ, অখিল গগৈয়ে সমগ্ৰ নিৰ্বাচনটোত মাত্ৰ এখন মিটিং কৰিছে, আৰু সেই মিটিংখনৰ যোগেদি তেওঁলোকে ক'ব বিচাৰে যে 3 গগৈক ৰাইজে ভোট দিব। গতিকে গৌৰৱ গগৈয়ে তেওঁ ৰাইজৰ মাজলৈ নগ'ল, জনতাৰ মন তেওঁ বুজি নাপালে, তেওঁ ভাবিলে যে লোকসভাত মোক ভোট দি জিকালে, গতিকে এবাৰো ভোট দিব। তাৰ পৰিণতি তেওঁ নিজে 21,000 ভোটত হাৰিলে। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ তেওঁ যি ধৰণে কষ্ট কৰিব লাগিছিল, কষ্ট কৰা দেখিবলৈ পোৱা নগ'ল। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই খোজকাঢ়ে, চাইকেল চলাই, গাড়ীত উঠি যায়, বোকা পানী খচকি যায়, তাৰ পৰিৱৰ্তে গৌৰৱ গগৈয়ে এক নিৰ্দিষ্ট দূৰত্বত থাকি জনতাৰ মাজত তেওঁ প্ৰচাৰৰ কাৰণে গ'ল। গতিকে জনতা তেওঁৰ প্ৰতি আকৰ্ষিত নহ'ল, জনতাই তেওঁক আঁকোৱালি নল'লে। তদুপৰি গৌৰৱ গগৈয়ে নিৰ্বাচনৰ আগত তেওঁ এটা কথা কৈছিল যে টাটাই ছেমি কণ্ডাক্টৰ প্ৰকল্প অসমত কিয় দিব লাগে? ছেমি কণ্ডাক্টৰ প্ৰকল্প হ'ব লাগে কৰ্ণাটকত, বেংগলোৰত, অসমত কি আছে? গৌৰৱ গগৈয়ে কাজিৰঙাত নিৰ্মাণ হ'বলগীয়া এলিভেটেড কৰিডৰৰ তেওঁ বিৰোধিতা কৰিলে। এইসমূহ তেওঁ যি কথা, তেওঁ যি এইসমূহ বক্তব্য দিলে, ইয়াৰ ফলতো তেওঁক মানুহে নৎসাত কৰিলে, ভোটাৰে তেওঁক সমৰ্থন নকৰিলে। অসমৰ ছেমি কণ্ডাক্টৰ প্ৰকল্প যেতিয়া তেওঁ কৰ্ণাটকত হ'ব লাগে বুলি ক'লে, গতিকে অসমৰ জনসাধাৰণে, অসমৰ ভোটাৰে তেওঁক সমৰ্থন নকৰাটো স্পষ্ট। তাৰ ফল গৌৰৱ গগৈ নিজে পৰাজিত হ'ল, কংগ্ৰেছ দল শোচনীয়ভাৱে পৰাজিত হ'ল। এতিয়া আনজন গগৈ, লুৰিণজ্যোতি গগৈৰ কথা। লুৰিণজ্যোতি গগৈয়ে ক্ৰমাগতভাৱে 3 নম্বৰ বাৰৰ কাৰণে নিৰ্বাচনত পৰাজিত হৈছে। সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে কা আন্দোলনৰ পিছত অসম জাতীয় পৰিষদ নামেৰে এটা দল গঠন কৰিলে। 2021 চনৰ বিধানসভাৰ নিৰ্বাচনত লুৰিণজ্যোতি গগৈয়ে 2টা বিধানসভা সমষ্টি ক্ৰমে নাহৰকটীয়া আৰু দুলীয়াজান, এই 2টা সমষ্টি তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিলে, চূড়ান্তভাৱে তাত পৰাজিত হ'ল। নাহৰকটীয়াত বিজেপি দলৰ তৰংগ গগৈ, দুলীয়াজানত তেওঁ বিজেপি দলৰ তেৰজ গোৱালাৰ হাতত 2021 চনত পৰাজয় বৰণ কৰিলে। 2024 চনৰ লোকসভাৰ নিৰ্বাচনত লুৰিণজ্যোতি গগৈয়ে ডিব্ৰুগড়ৰ দৰে লোকসভা সমষ্টিত কংগ্ৰেছ দল তথা বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী হৈও তেওঁ তাত পৰাজয় বৰণ কৰিলে। লুৰিণজ্যোতি গগৈয়ে পুনৰবাৰ 2026 চনৰ বিধানসভা নিৰ্বাচনত খোৱাং বিধানসভা সমষ্টিত বিজেপি দলৰ চক্ৰধৰ গগৈৰ হাতত প্ৰায় 9,500 ভোটত তেওঁ পৰাজয় বৰণ কৰিছে। লুৰিণজ্যোতি গগৈ এনেগৰাকী নেতা যিজনে জাতীয়তাবাদৰ কথা কৈ, যিজনে আঞ্চলিকতাবাদৰ কথা কৈ, যিজনে সদৌ অসম ছাত্ৰ সন্থাৰ দৰে এটা সংগঠনৰ পৰা আহি জাতীয় কংগ্ৰেছৰ দৰে এটা দলৰ লগত তেওঁ মিত্ৰজোঁট কৰিলে, আৰু তাৰ ফলত আজি তেওঁ নিজে পৰাজয় বৰণ কৰিবলৈ বাধ্য হৈছে। লুৰিণজ্যোতি গগৈ তথা তেওঁৰ দলটোৰ যিসকল নেতা, জগদীশ ভূঞা, ৰাজেন গোহাঁইৰ দৰে নেতাসকলে গুৱাহাটীত 5 ষ্টাৰ হোটেলত বহি থাকিল, তেওঁলোকে মিডিয়াৰ আগত ভাষণ দিলে, ফেচবুকত কথা ক'লে, বুদ্ধিজীৱী পৰামৰ্শ ল'লে, বুদ্ধিজীৱীৰ লগত আলোচনা কৰি থাকিল,
টিভি চেনেলসমূহত তেওঁলোকে আলোচনাত ভাগ ল'লে আৰু টিভি চেনেলসমূহত ফেচবুকত তেওঁলোকে বিজেপিক গালি দিলে, হিমন্ত বিশ্ব শৰ্মাক গালি দিলে, অসমত বিজেপি চৰকাৰ নাহে বুলি তেওঁলোকে ক'লে। কিন্তু দেখিবলৈ পোৱা গ'ল এই দলটোৱে 2021 চনৰ পিছত পুনৰবাৰ 2026 চনত তেওঁলোকৰ এজনো প্ৰতিনিধি বিধানসভালৈ নিৰ্বাচিত নহ'ল। জগদীশ ভূঞা এগৰাকী এজেপিৰ নেতা, তেওঁ শদিয়া সমষ্টিত পুনৰ পৰাজয় বৰণ কৰিলে। লুৰিণজ্যোতি গগৈয়ে খোৱাং সমষ্টিত পুনৰ পৰাজয় বৰণ কৰিলে। লুৰিণজ্যোতি গগৈয়ে বিগত 5 বছৰত তেওঁ খোৱাং সমষ্টিত দিনে ৰাতিয়ে থাকি কাম কৰিব লাগিছিলে, তৃণমূল পৰ্যায়লৈ তেওঁ যাব লাগিছিলে। তাৰ পৰিৱৰ্তে তেওঁ গুৱাহাটীত অধিকাংশ সময় থাকে বুলি অভিযোগ আছে। তেওঁ গুৱাহাটীত বুদ্ধিজীৱীৰ লগত পৰামৰ্শ মতে চলে বুলি অভিযোগ আছে। গুৱাহাটীৰ পৰা তেওঁ সমষ্টিলৈ যাব নিবিচাৰে। আৰু তাতোতকৈ ডাঙৰ কথাটো হ'ল তেওঁ আজিলৈকে নিজৰ এটা নিৰ্দিষ্ট সমষ্টি তেওঁ থিৰাং কৰিব নোৱাৰিলে। 2021ত 2টা সমষ্টিত তেওঁ হাৰিলে, তাৰপিছত তেওঁ আহিলে এবাৰ খোৱাঙলৈ। তেওঁ নিৰ্বাচনত জয়লাভ কৰিবৰ কাৰণে নিৰ্দিষ্ট এটা সমষ্টি থিৰাং কৰি তেওঁ তাত বিগত 5 বছৰে তেওঁ তৃণমূল পৰ্যায়লৈকে কাম কৰিব লাগিছিলে, যিটো তেওঁ কেতিয়াও নকৰিলে। তেওঁ ৰাজনৈতিক ভৱিষ্যতক লৈ এতিয়া প্ৰশ্নৰ অৱতাৰণা হৈছে। এতিয়া আমি আপোনালোকক জনাম, তিনি গগৈৰ এজন প্ৰধান গগৈ অখিল গগৈ কিয় জয়লাভ কৰিলে। যেতিয়া দুজন গগৈ, লুৰিণজ্যোতি গগৈ আৰু গৌৰৱ গগৈয়ে ৰাইজৰ মাজলৈ যোৱা নাছিলে, তৃণমূল পৰ্যায়ত কাম কৰা নাছিলে, বিধায়ক অখিল গগৈয়ে শিৱসাগৰ সমষ্টিৰ চুকে কোণে তেওঁ ঘূৰি ফুৰিছিল। শিৱসাগৰ সমষ্টিত বোকা পানী খচকি তেওঁ জনসাধাৰণৰ মাজত আছিল আৰু জনসাধাৰণৰ হৈ তেওঁ কাম কৰিবলৈ চেষ্টা চলাইছিল। বিধানসভাত তেওঁ চৰকাৰক প্ৰশ্ন কৰিছিল, চৰকাৰৰ বিৰুদ্ধে মাত মাতিছিল। আৰু অখিল গগৈ জয়লাভ কৰাত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সহায় কৰিছে বুলি তেওঁ নিজে ঘোষণা কৰিলে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে, অখিল গগৈয়ে যদি পৰাজয় বৰণ কৰে ৰাস্তালৈ ওলাই আহিব, আন্দোলন কৰিব, তেওঁৰ চৰকাৰ চলোৱাত সমস্যা হ'ব। গতিকে সেইকাৰণে NDA মিত্ৰজোঁটে তেওঁক জয়লাভ কৰিবলৈ সুবিধা কৰি দিলে। কেনেকৈ সুবিধা কৰি দিলে? শিৱসাগৰ বিধানসভা সমষ্টিত NDA মিত্ৰজোঁটে 2জন প্ৰাৰ্থী দিলে। এজন হৈছে আমগুৰি সমষ্টিৰ প্ৰাক্তন বিধায়ক প্ৰদীপ হাজৰিকা, আনজন হৈছে থাওৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক বিজেপি দলৰ কুশল দুৱৰী। এই দুয়োজন নেতাই NDA মিত্ৰজোঁটৰ হৈ শিৱসাগৰ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিলে। তাৰ পৰা পোনপটীয়াভাৱে এইটো কথা সকলোৱে বুজি পাইছে যে অখিল গগৈক জয়লাভ কৰাবৰ কাৰণে 2জন প্ৰাৰ্থী NDA দিছে। কাৰণ NDA যিসমূহ ভোট আছে বিজেপি আৰু অগপ দলৰ, দুয়োজন প্ৰাৰ্থীৰ মাজত ভাগ হৈ যাব। বিৰোধী যি ভোট আছে কংগ্ৰেছ দল বা ৰাইজৰ দলৰ, সেই ভোট অখিল গগৈয়ে লাভ কৰিব। আৰু তাক সঁচা প্ৰমাণ কৰি অখিল গগৈয়ে 13,000 ভোটত জয়লাভ কৰিব। আনহাতে অখিল গগৈয়ে এইটো কথা বুজি পালে, যদি কংগ্ৰেছৰ লগত মিত্ৰতা নকৰে, যদি কংগ্ৰেছে শিৱসাগৰত প্ৰাৰ্থী দিয়ে, তেতিয়াহ'লে তেওঁ পৰাজয় বৰণ কৰিব। গতিকে শেষ মুহূৰ্তলৈকে তেওঁ বহু চেষ্টা কৰি নিৰ্বাচনৰ 4 দিন আগত কংগ্ৰেছৰ লগত তেওঁ মিত্ৰতা কৰিলে আৰু কংগ্ৰেছে শিৱসাগৰ সমষ্টিটো অখিল গগৈক এৰি দিলে। আৰু শেষত দেখিবলৈ পোৱা গ'ল অখিল গগৈ শিৱসাগৰৰ পৰা জয়লাভ কৰিলে। 13,000 ভোটত পুনৰ জয়লাভ কৰি এতিয়া বিধানসভালৈ তেওঁ নিৰ্বাচিত হৈছে। 3 গগৈৰ ভিতৰত মাত্ৰ অখিল গগৈ জয়লাভ কৰিলে। অখিল গগৈ বুজি পায় ৰাজনীতি কিদৰে কৰিব লাগে। বাকী 2জন গগৈ ছুপাৰ ফ্লপ হ'ল। এই 2জন গগৈয়ে ভৱিষ্যতে কিদৰে এতিয়া তেওঁলোকে পুনৰ উত্থানৰ কাৰণে চেষ্টা কৰে সেয়া লক্ষণীয় হ'ব। গৌৰৱ গগৈ ইতিমধ্যে সাংসদ হৈ আছে। লুৰিণজ্যোতি গগৈৰ ৰাজনৈতিক কেৰিয়াৰ কি হ'ব সি এতিয়া ডাঙৰ প্ৰশ্ন। 3টা সমষ্টিৰ পৰা 3বাৰ তেওঁ বিধায়ক পদবীৰ কাৰণে হাৰিছে। এটা লোকসভা সমষ্টিৰ পৰা তেওঁ সাংসদ পদত প্ৰতিদ্বন্দ্বিতা কৰি তেওঁ পৰাজিত হৈছে। লুৰিণজ্যোতি গগৈয়ে এতিয়া কি কৰিব, লুৰিণজ্যোতি গগৈ কেনেদৰে আগবাঢ়িব সেয়া এতিয়া লক্ষণীয় হ'ব। লুৰিণজ্যোতি গগৈয়ে তৃণমূল পৰ্যায়ত থাকি কাম কৰিব লাগিব। গুৱাহাটীত বাহৰ পতাৰ পৰিৱৰ্তে বুদ্ধিজীৱীৰ লগত থকাৰ পৰিৱৰ্তে তেওঁ জনসাধাৰণৰ মাজত গাঁৱত গৈ তেওঁ কাম কৰিব লাগিব। অখিল গগৈৰ পৰা তেওঁ এই ক্ষেত্ৰত শিকিব লাগে। গতিকে 3 গগৈয়ে যি ফৰ্মুলা দিলে সেই ফৰ্মুলা ছুপাৰ ফ্লপ হ'ল। অসমত কেৱল মাত্ৰ গগৈ উপাধিৰ জনসাধাৰণ নাই, গগৈ উপাধিৰ ভোটাৰ নাই। অসম এখন বৈচিত্ৰ্যপূৰ্ণ ৰাজ্য, ইয়াত সকলো শ্ৰেণীৰ সকলো ধৰ্মৰ মানুহ আছে। গতিকে 3 গগৈ বুলি কোৱাৰ লগে লগে বাকী সকলো জনসাধাৰণে, বাকী উপাধিৰ ভোটাৰে তেওঁলোকক ভোট নিদিয়াটো এটা স্বাভাৱিক কথা। গতিকে আপোনালোকে কি ভাবে, কিয় 3 গগৈ ছুপাৰ ফ্লপ হ'ল? 3 গগৈয়ে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কিয় পৰাজিত কৰিব নোৱাৰিলে? কমেণ্ট কৰি জনাব। আমাৰ ভিডিঅ'সমূহ চাই থাকিব, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।